যে ডাঙৰ ডাঙৰ পোষ্ট লৈ বহি আছে ৰাজনীতিৰ গদিত, সিহঁতে কি কৰি আছে? সিহঁতেও ক্ৰিমিনেল হয়, মেক্সিমাম ক্ৰিমিনেল হয়, মোৰ দেন 50% ক্ৰিমিনেল হয়। কিন্তু সিহঁতে যদি ৰেপ কেছটো বন্ধ কৰে, বহুত টাফ আইন আনে, সিহঁতৰ ভিতৰত বিল পাছ কৰিব নিদিব, না এছেম্বলিত দিব না লোকসভাত দিব। কিয় নিদিব? কাৰণ সিহঁতৰ প্ৰব্লেম হৈ যাব। তো সেইকাৰণে আমাৰ ডিমাণ্ড থাকিব লাগে যে না এইটো কৰিব লাগে, এটা মানে খুব কাৰা আইন আনিব লাগে, যাতে নেকি এইবিলাক কৰি কোনোবাই ওলাই যাব নোৱাৰে, লগে লগে সিহঁতক কৰিব, কৰিব আৰু এনেকুৱা দৃষ্টান্তমূলক পানিছমেণ্ট দিব যে মানুহে চিন্তা কৰিব বাৰ এইবিলাক কৰাৰ কাৰণে। আৰু এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ডাঙৰীয়া সেইখিনিতো বাৰ কৈছে, এইটো যে অনলি ৰেপ, অনলি মাৰ্ডাৰ সেইটো নহয়, ইয়াৰ পিছত ডাঙৰ এটা প্লেন আছে। ঠিক আছে, যিজন সিঙত কৰিছে তাৰ সিহঁতে কি প্লেন কৰিছে? এতিয়া সিহঁতে এই মাটিডোখৰ চেল কৰি পেলাই বেলেগত গুচি যাব, টিং এৰি গুচি যাব। সেইটো সিহঁতৰ লাভ হৈ গ'ল।